উৎকট গৰমৰ পৰা ৰক্ষা পাবলৈ বহুজনে আইচক্ৰীম ভাল পায়। গৰমত আইচক্ৰীমৰ চাহিদা বেছি। আপুনিও আইচক্ৰীম প্ৰেমী নেকি? তেন্তে সাৱধান। আইচক্ৰীমৰ নামত কি প্ৰস্তুত কৰা হৈছে কাৰখানাত? কেনেদৰে প্ৰস্তুত কৰা হৈছে আইচক্ৰীম? দৃশ্য দেখিলেই চকু কপালত উঠিব আপোনাৰ। এয়া সোণাপুৰৰ দৃশ্য। সোণাপুৰৰ 12 ঘৰিয়াত আইচক্ৰীমৰ নামত প্ৰস্তুত কৰা হৈছে বৰবিহ। মেচাৰ্ছ আব্দুল সত্তাৰ আহমেদ ফেক্টৰীত চলিল অভিযান। অভিযানত উন্মোচিত কাৰখানাৰ কদৰ্যময় পৰিৱেশ। ম্যাদ উকলি যোৱা কাৰখানাত তৈয়াৰ কৰা হয় অস্বাস্থ্যকৰ আইচক্ৰীম। দৃশ্য দেখিলেই হয়তো অনুমান কৰিব পাৰিব, এইটো আইচক্ৰীম ফেক্টৰী 2014তেই ম্যাদ উকলি গৈছে অনুজ্ঞাপত্ৰৰ। ফোনযোগে অভিযোগ লাভ কৰাৰ পাছতে ফেক্টৰীটোত চলিল অভিযান। ৰাজহ চক্ৰ বিষয়াই তন্ন তন্নকৈ পৰীক্ষা কৰিলে ফেক্টৰীটোৰ সকলো বয় বস্তু। কেৱল কাৰখানাটোৰ পৰিৱেশ কদৰ্যময় নহয়, ফেক্টৰীটোত আইচক্ৰীমৰ লগতে ফ্ৰিজত জমা কৰা হৈছে ভজা মাছ। ফেক্টৰীটোত নাই পৰ্যাপ্ত পৰিমাণৰ বিদ্যুৎ সংযোগ। অভিযানত ফেক্টৰীটোৰ আইচক্ৰীমৰ নমুনা সংগ্ৰহ কৰিলে বিভাগে। অস্বাস্থ্যকৰ পৰিৱেশত আইচক্ৰীম প্ৰস্তুত কৰা ফেক্টৰীটোৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মন্তব্য অভিযানকাৰী বিষয়াৰ। আমি সোণাপুৰ ৰাজহ চক্ৰৰ ওচৰতে থকা এতিয়া আইচক্ৰীম ফেক্টৰী ইনস্পেকশ্যন কৰিলোঁ আৰু ইনস্পেকশ্যন কৰি আমি যিখিনি পইণ্টছ পাইছোঁ তাৰ ভিতৰত মেইন অবজাৰভেশ্যন আছিল যে যিটো ফেক্টৰী আছে তাৰ ভিতৰখিনি যথেষ্ট আনহাইজেনিক, তাত ছাফিচিয়েণ্ট লাইটিঙো নাই, লগতে যোনটো প্ৰচেছত আইচক্ৰীম বনোৱা হয় ডেট ইজ অলছ' ভেৰি ছাছপিচিয়াছ এণ্ড ইট ইজ আনহাইজেনিক। এতিয়া আপুনিও এবাৰ ভাবক, গৰমৰ পৰা ৰক্ষা পাবলৈ বহুজনেই আইচক্ৰীম গ্ৰহণ কৰে, কিন্তু একাংশ অসাধু চক্ৰই এনেদৰে অস্বাস্থ্যকৰ পৰিৱেশত আইচক্ৰীম বনাই বিক্ৰী কৰি আহিছে সাধাৰণ বজাৰত, যাৰ ফলত আইচক্ৰীমৰ নামত এতিয়া বৰবিহ খাইছে বহুজনে। সোণাপুৰৰ পৰা চন্দন মালাকাৰ ৰিপৰ্ট, NKTV+।